ছাত্ৰ ছাত্ৰীসকল আজি আমি ধাৰক আৰু ধাৰকত্ব এই বিষয়টো আলোচনা কৰিম কেপাচিটৰ এণ্ড কেপাচিটেন্স। এতিয়া আমাৰ মনলৈ প্ৰথমেই প্ৰশ্ন আহে ধাৰকনো কি, ইয়াৰ সংজ্ঞা কি? ধাৰক হৈছে এনে এটা সঁজুলি যাৰ জৰিয়তে বৈদ্যুতিক ক্ষেত্ৰ এখনত বিদ্যুৎ শক্তি ধৰি ৰাখিব পাৰি বা সঞ্চিত কৰি ৰাখিব পাৰি। গতিকে ধাৰক শব্দটোৰ অৰ্থই হৈছে ধৰি ৰাখিব পাৰে। ধৰি ৰাখিব মানে কি ধৰি ৰাখিব পাৰে? বৈদ্যুতিক শক্তি। বৈদ্যুতিক শক্তি কিহৰ জৰিয়তে? আধানৰ জৰিয়তে। এতিয়া এই ধাৰকৰ গঠনটো হৈছে কেনেকুৱা যে দুটা যিকোনো আকৃতিৰ পৃথকীকৃত বিদ্যুৎ পৰিবাহী মাধ্যমেৰে ধাৰক গঠিত। বিদ্যুৎ পৰিবাহী মাধ্যম দুটাৰ মাজত পৰা বিদ্যুৎ ৰখা হয় যিয়ে ধাৰকৰ আধান ধৰি ৰাখিব পৰা ক্ষমতা বৃদ্ধি কৰে। এনেকুৱা পৰা বিদ্যুৎ হৈছে কি এবিধ অপৰিবাহী মাধ্যম যি মেৰুকৃত হোৱাৰ পিছত শক্তি ধৰি ৰাখিব পাৰে। এনেকুৱা পৰা বিদ্যুৎবিলাক হৈছে কি কাঁচ, চিৰামিক পদাৰ্থ, প্লাষ্টিকৰ তৰপ, বায়ু বা শূন্যস্থান, কাগজ, মাইকা আদি এইবিলাক পৰা বৈদ্যুতিক পদাৰ্থ। এতিয়া বৈদ্যুতিক স্থিতিশক্তিৰ জৰিয়তে বৈদ্যুতিক স্থিতিশক্তিৰ সঞ্চয়ক হিচাপে ব্যৱহৃত হোৱাতে অকল ধাৰকৰ সীমাবদ্ধতা নহয়, ধাৰকৰ কাৰ্য শেষ নহয়। ইয়াৰ উদাহৰণ হৈছে কি আমি যিবিলাক ৰেডিঅ' টিভি ব্যৱহাৰ কৰোঁ, দূৰদৰ্শন, ইয়াৰ প্ৰেৰক আৰু গ্ৰাহক যন্ত্ৰৰ ভিতৰুৱা বৰ্তনীক ধাৰকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইদৰে আমাৰ যি কম্পিউটাৰ মেমৰি আছে, কম্পিউটাৰ মেমৰি বেংক, সেই মেমৰি বেংকো ধাৰকেৰে গঠিত। এই ইলেক্ট্ৰনিক বৰ্তনীবোৰত প্ৰত্যক্ষ বিদ্যুৎ প্ৰবাহ ৰোধ কৰি পৰিৱৰ্তী বিদ্যুৎ প্ৰবাহ প্ৰবাহিত কৰিবলৈ ধাৰক ব্যৱহাৰ কৰা হয়। ধাৰকৰ আৱিষ্কাৰক হৈছে এডৱাৰ্ড জৰ্জ ভন ক্লেইষ্ট। আৰু ধাৰকৰ প্ৰতীক হৈছে এনেকুৱা ধৰণৰ প্ৰতীক, এই তিনিটা প্ৰতীক। এইটো প্ৰতীকে বুজায় যে ধাৰকটোৰ ধাৰকত্ব নিৰ্দিষ্ট, এইটো ফিক্সড অৰ্থাৎ স্থিৰ, ইয়াৰ ধাৰকত্ব স্থিৰ, ফিক্সড কেপাচিটৰ, ফিক্সড কেপাচিটেন্সটো ফিক্সড। এইটো হৈছে পলাৰাইজড কেপাচিটৰ অৰ্থাৎ মেৰুকৃত, তাৰমানে ইয়াক এক দিশতহে বৰ্তনীত এক দিশতহে সংযোগ কৰিব পাৰি। আৰু যিবিলাক ধাৰকত্বটো পৰিৱৰ্তন কৰিব পাৰি, মানে ধাৰণ ক্ষমতাটো পৰিৱৰ্তন কৰিব পাৰি, সেইবিলাকক পৰিৱৰ্তনীয় ধাৰক বুলি কয়, ভেৰিয়েবল কেপাচিটৰ। এইটো ভেৰিয়েবল। ইহঁত তিনিওটাৰ প্ৰতীক চিহ্নটো হৈছে এইকেইটা। এতিয়া এই ধাৰকে কি ধৰণে কাৰ্য কৰে? ধাৰকৰ কাৰ্যপ্ৰণালী কি? ধাৰকৰ কাৰ্যপ্ৰণালী বুজিবৰ বাবে আমি এই তিনিটা ছবিৰ সহায়ত আমি ধাৰকৰ কাৰ্যপ্ৰণালী বুজি ল'ম। এই তিনিটা ছবিৰ সহায়ত আমি ধাৰকৰ কাৰ্যপ্ৰণালী বুজি ল'ম। ইয়াৰ কাৰ্যপ্ৰণালী বুজিবলৈ এইটো আমি সমান্তৰাল ধাৰক, এটা সমান্তৰাল আটাইতকৈ চিম্পুল মানে সৰল আৰু বুনিয়াদী ধাৰকটো হৈছে সমান্তৰাল ধাৰক। ইয়াতে দুখন ফলি মানে প্লেট থাকে, প্লেট 1, প্লেট 2, আৰু এই মাজৰ অংশটো পৰা বিদ্যুতেৰে কি কৰা হয়? পূৰ্ণ কৰা হয়, ডাইইলেক্ট্ৰিক। এইটো পৰা বিদ্যুৎ ইয়াত সোমোৱাই থোৱা আছে। এতিয়া এই ফলি দুখনৰ মাজৰ অংশত মই ক'লোৱে পৰা বিদ্যুতে পূৰ্ণ কৰা হয়। এই প্লেট 1খন এই এটা প্ৰত্যক্ষ বিভৱৰ উৎসৰ ধনাত্মক মূৰৰ লগত সংযোগ কৰা হয়, আৰু প্লেট 2 নম্বৰখন ঋণাত্মক মূৰৰ লগত সংযোগ কৰা হয়। এই উৎসটো হৈছে এটা বেটেৰী। যেতিয়া বেটেৰীৰ বিভৱ যেতিয়া ধাৰকৰ প্লেট দুখনৰ জৰিয়তে মই কৈছোঁৱে যে 1 নম্বৰ ফলিখন ধনাত্মকভাৱে এই বেটেৰীৰ জৰিয়তে ধনাত্মকভাৱে কি হ'ব? আহিত হ'ব, আৰু এইখন ঋণাত্মকভাৱে আহিত হ'ব। ধনাত্মকৰ পৰা ঋণাত্মকলৈ প্ৰবাহ
চালিত হ'ব খোজে মানে আধান আহিব খোজে আধান চলিলে প্ৰবাহ হ'ব আধান আহিব খোজে কিন্তু ইয়াত যে এই ডাইইলেক্ট্ৰিকটো আছে পৰাবিদ্যুৎটো আছে সি হৈছে ইনসুলেটৰ সি এই ইয়াক মানে বিদ্যুৎ প্ৰবাহিত হ'বলৈ নিদিয়ে প্ৰবাহিত হ'বলৈ নোৱাৰে ইয়াৰ কাৰণে নোৱাৰে গতিকে এইটো গতিকে ইয়াত এখন বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হয় এই প্লেট দুখনৰ মাজত এখন বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হয় এই 1 নম্বৰ প্লেটখনে ধনাত্মক আধান সংগ্ৰহ কৰে আৰু 2 নম্বৰ প্লেটখনে কি কৰে ঋণাত্মক আধান সংগ্ৰহ কৰে আৰু ই তেতিয়ালৈকে সংগ্ৰহ কৰে তেতিয়ালৈকে সংগ্ৰহ কৰে যেতিয়ালৈকে ইয়াৰ সৰ্বোচ্চ ধাৰণ ক্ষমতাটো পূৰ্ণ নহয় আৰু এই ধাৰণ ক্ষমতা পূৰ্ণ হ'বলৈ ইয়াৰ বিভৱ সাপেক্ষে ইয়াৰ সৰ্বোচ্চ ধাৰণ ক্ষমতা নোহোৱালৈকে আধান এই প্লেট দুখনে এইখনে ধনাত্মক আধান এইখনে ঋণাত্মক আধান সংগ্ৰহ কৰি থাকিব এই যিখিনি সময়লৈকে এই সৰ্বোচ্চ আধান সংগ্ৰহ কৰিলে যিখিনি সময়লৈকে সেই সময়খিনিক চাৰ্জিং টাইম বুলি কয় সেই সময়খিনিক চাৰ্জিং টাইম আহিতকৰণৰ সময় বুলি কয় সেইখিনিক চাৰ্জিং টাইম বুলি কোৱা হয় এতিয়া যদি আমি আকৌ বেটাৰীটো আঁতৰাই দিওঁ এই বেটাৰীটো আঁতৰাই দিলোঁ এইটো ছবিত বেটাৰীটো নাই ইয়াত বেটাৰীটো নাই সেই অৱস্থাত এই বেটাৰীটো নথকা অৱস্থাত এই বেটাৰীটো নাই এই বেটাৰীটো নথকা অৱস্থাত এটা সময়লৈকে এই প্লেট দুখনে এই আধানখিনি ধৰি ৰাখিব পাৰিব আৰু এইদৰেই বৈদ্যুতিক শক্তিৰ উৎস হিচাপে এই ধাৰকটোৱে কাৰ্য কৰিব এই আধান ধৰি ৰাখিব পাৰিব সম্পূৰ্ণ হোৱাৰ পিছত আৰু বৈদ্যুতিক শক্তিৰ উৎস হিচাপে কাম কৰিব এতিয়া 3 নম্বৰ কথাটো হ'ল এতিয়া যদি ইয়াৰ ঠাইত ইয়াত এটা লোড আমি সংযোগ কৰোঁ লোড যদি সংযোগ কৰোঁ তেতিয়াহ'লে কি হ'ব এই প্লেটৰ পৰা এইখন প্লেট 1ৰ পৰা এই ধৰণে আধানবোৰ আহি এই লোডৰ মাজেৰে আকৌ ইয়ালে প্ৰবাহিত হ'ব ঋণাত্মক আধানলৈ প্ৰবাহিত হ'ব আৰু এইটো তেতিয়ালৈকে হ'ব যেতিয়ালৈকে এই আধানটো এই ধনাত্মক আধান আহি ঋণাত্মক আধানক প্ৰশমিত কৰিব মানে ইয়াত আধানখিনি সম্পূৰ্ণ উদাসীন হৈ যাব মানে ধনাত্মক আধানখিনি ঋণাত্মক আধানখিনি সম্পূৰ্ণ উদাসীন কৰি পেলাব তেতিয়া আৰু এই যিখিনি সময়ৰ ভিতৰত এইটো উদাসীন হৈ যাব ইয়াৰ ধাৰকৰ নাইকিয়া হৈ যাব এইটো ডিসচাৰ্জ হৈ যাব সেই সময়খিনিক অনাহিত হৈ যাব সেই সময়খিনিক এই সময়খিনিক আমি কি বুলি ক'ম ডিসচাৰ্জিং টাইম বুলি কয় অনাহিতকৰণ সময় হৈছে সেইখিনিক অনাহিতকৰণ সময় বুলি কোৱা হয় কিন্তু এইটোৱে হৈছে ইয়াৰ কাৰ্য প্ৰণালী মানে এবাৰ আহিত হ'লে সম্পূৰ্ণ শক্তি পাব সেইখিনি কাম কৰিব তাৰ পিছত আকৌ এই লোডৰ মাজেৰে আহি কাম কৰিলে এই লোডত যদি আমি লাইট এটা দি দিওঁ বাল্ব এটা দি দিওঁ তেতিয়াহ'লে এই বাল্বটো জ্বলি যাব তাৰমানে কাম কৰিলে এই শক্তিয়ে কাৰ্য কৰিলে গতিকে তাৰপিছত সম্পূৰ্ণ ডিসচাৰ্জ হৈ যাব আকৌ যদি আমি ইয়াক আহিত কৰোঁ তেতিয়াহ'লে পুনৰ শক্তি পাব আৰু সেই শক্তি আকৌ কাৰ্য কৰিব পাৰিব লাইটটো জ্বলিব পাৰে এতিয়া এই ধাৰক মানে ধৰি ৰখা গতিকে ইয়াৰ এটা সীমা থাকিব ক্ষমতা থাকিব মানে ইয়াৰ ধাৰণ ক্ষমতা কিমান এই ধাৰকৰ ধাৰণ ক্ষমতা তাৰমানে তাক ধাৰকত্ব বুলি কয় যে ধাৰক এটাই আধান জমা কৰি ৰাখিব পৰা সামৰ্থ্য ধাৰক এটাই আধান জমা কৰি ৰাখিব পৰা সামৰ্থ্যকে কি বুলি কয় তাৰ ধাৰকত্ব বুলি কয় ইংৰাজীত কেপাচিটেন্স বুলি কয় ধাৰক এটাই আধান ধৰি ৰাখিব পৰা সামৰ্থ্যকে কি বুলি কয় ধাৰকত্ব বুলি কয় এতিয়া এই ধাৰকত্বনো কেনেকৈ নিৰ্ণয় কৰে সেইটো আমি চাওঁ অন্তৰক পদাৰ্থৰে পৃথক হৈ থকা দুডাল পৰিবাহীয়ে মানে ধাৰক গঠন হয় এতিয়া এই পৰিবাহী দুডালত থকা আধানৰ মান হ'ল Q1 আৰু Q2 তেনেকুৱা দুডাল পৰিবাহী যদি আমি লওঁ দুডাল পৰিবাহী এই দুডাল পৰিবাহী
পৰিবাহী 1 পৰিবাহী 2 এই দুডাল আমি পৰিবাহী ললো এই আমি Q1 Q বুলি লৈছো সাধাৰণতে Q1 প্লাস Q আৰু Q2 মাইনাস Q ধৰা হয় আৰু ইহঁতৰ বিভৱ ক্ৰমে V1 আৰু V1 আৰু V2 গতিকে পৰিবাহী দুটাৰ মাজৰ বিভৱ ভেদ হ'ব V ইকুৱেল টু V1 মাইনাস V2 ধাৰকৰ ক্ষেত্ৰত আমি এনেকুৱা মানে সমান আৰু বিপৰীতজাতীয় আধান থকা পৰিবাহী তন্ত্ৰটোহে আমি বিবেচনা কৰিম পৰিবাহী তন্ত্ৰটোহে আমি বিবেচনা কৰিম মানে এতিয়া কিন্তু এডাল পৰিবাহীকো আমি ধাৰক হিচাপে বিবেচনা কৰিব পাৰো যেতিয়া পৰিবাহীডালৰ আনটো মূৰ অসীমত থাকে আনটো মূৰ বহুত দূৰত থাকে তেনেকুৱা ক্ষেত্ৰত আমি এডাল পৰিবাহীকো আমি ধাৰক হিচাপে বিবেচনা কৰিব পাৰো মই আগতে কৈছো যে ইয়াত যেনেকৈ আমি এই প্লেট দুখন বেটাৰীৰ লগত সংযোগ কৰিছিলো ঠিক তেনেকৈ পৰিবাহী কিডালক বেটাৰীৰ লগত সংযোগ কৰি আমি আহিত কৰিব পাৰো আহিত কৰিব এতিয়া তেনেকৈ আহিত কৰিলো এই পৰিবাহীডাল প্লাস Q আধানে কৰিলো আৰু এইডাল মাইনাস Q আধান নেৰে আহিত হল মাইনাস Q আধানেৰে আহিত হল এতিয়া এই পৰিবাহী মাজৰ অংশ পৰিবাহী দুডালৰ মাজৰ অংশত যি বৈদ্যুতিক ক্ষেত্ৰ থাকিব সেই ক্ষেত্ৰখন আধান Qৰ সমানুপাতিক পৰিবাহী দুডালৰ মাজত থকা বৈদ্যুতিক ক্ষেত্ৰখন আধান Qৰ সমানুপাতিক তাৰ অৰ্থটো হৈছে সমানুপাতিক অৰ্থটো হৈছে কি যদি আধান আমি Qক দুগুণ কৰো তেতিয়া হলে বিদ্যুৎ ক্ষেত্ৰখনৰ মানো দুগুণ হ'ব এতিয়া যদি আমি এটা ক্ষুদ্ৰ পৰীক্ষণীয় আধান এই ইয়াৰ পৰা পৰিবাহীটোৰ পৰা ইয়ালে আনো পৰিবাহীটোৰ পৰা মানে 2 নম্বৰ পৰিবাহী এতিয়া এটা ক্ষুদ্ৰ পৰীক্ষণীয় আধান মানে একক আধান এটা 2 নম্বৰ পৰিবাহী বা 1 নম্বৰ পৰিবাহীলৈ আনো তেতিয়া হলে যিমান কাৰ্য কৰিম সেই কাৰ্যই এই পৰিবাহী দুডালৰ মাজৰ বিভৱ অন্তৰ হ'ব এই পৰিবাহী দুডালৰ মাজৰ বিভৱ অন্তৰ V হ'ব পৰিবাহী দুডালৰ মাজৰ বিভৱ অন্তৰ V হ'ব আকৌ আমি জানো যে V Qৰ সমানুপাতিক কি কাৰণে হ'ব যে Q বিদ্যুৎ ক্ষেত্ৰৰ সমানুপাতিক গতিকে এই V Qৰ সমানুপাতিক হ'ব অৰ্থাৎ V is proportional to Q বা আমি লিখিব পাৰো যে Q equal to CV কি ভুল হৈছে নি Q equal to CV বা C equal to Q upon V C equal to Q upon V C equal to Q upon V এই C টো হৈছে সমানুপাতিক ধ্ৰুৱক আৰু এই সমানুপাতিক ধ্ৰুৱক ইয়াকে কি বুলি কয় এই ধাৰকটোৰ ধাৰকত্ব ইয়াক কেপাসিটেন্স বুলি কয় আৰু ইয়াক অসমীয়াত ধাৰকত্ব বুলি কয় গতিকে এই আধান আৰু বিভৱৰ অনুপাত তে ইয়াৰ পৰা আমি দেখিলো C টো Q বা V ৰ ওপৰত নিৰ্ভৰশীল নহয় এই কিহৰ ওপৰত নিৰ্ভৰশীল হয় এই C টো কিহৰ ওপৰত নিৰ্ভৰশীল যে ধাৰকটোৰ জ্যামিতিক অবয়ব মানে আকাৰ মানে ইয়াৰ আকৃতি আকাৰ আৰু পাত দুখনৰ মাজৰ দূৰত্ব তাৰ ওপৰতহে এই C টো নিৰ্ভৰ কৰে এই ধাৰকত্বৰ SI একক হৈছে ধাৰকত্বৰ SI একক ফেৰাড ধাৰকত্বৰ SI একক হৈছে ফেৰাড গতিকে এই ইয়াৰ 1 ফেৰাড হৈছে 1 কুলম পাৰ 1 কুলম বাই 1 ভল্ট অৰ্থাৎ 1 কুলম পাৰ ভল্ট এই ফেৰাডটো বহুত এটা ডাঙৰ একক সেইবাবে ইয়াৰ সৰু এককবোৰহে ব্যৱহৃত হয় সাব ইউনিটবোৰ ব্যৱহৃত হয় সেইবিলাক হৈছে 1 মিলি ফেৰাড 10 to the power minus 3 ফেৰাড 1 মাইক্ৰো ফেৰাড
10 to the power minus 6 farad, 1 picofarad, 10 to the power minus 12 farad. এইবিলাক হ'ল ইয়াৰ উপ একক। এতিয়া আমি এইটোৰ পৰা দেখিছিলোঁ নিৰ্দিষ্ট পৰিমাণৰ আধানৰ বাবে এইটো যদি ডাঙৰ হ'বলৈ ভি সৰু হ'ব লাগিব, ভিটো কি হ'ব লাগিব, সৰু হ'ব লাগিব, কম বিভৱ কম হ'ব লাগিব। তাৰ অৰ্থ এইটো হৈছে যে কম বিভৱত, আপেক্ষিকভাৱে কম বিভৱ ভিত বেছি ধাৰকত্ব থকা ধাৰক এটাই বহুত আধান ধৰি ৰাখিব পাৰে, বহুত আধান ধৰি ৰাখিব। এই যে ক'লোঁ কম বিভৱত অধিক পৰিমাণে আধান ধৰি ৰাখিব পৰা যিটো ক্ষমতা, এই কথাটোৰ গুৰুত্ব অতি বেছি, গুৰুত্ব অসীম। মানে যদি এই ইয়াৰ মাজত এখন শক্তিশালী বিদ্যুৎ ক্ষেত্ৰ থাকে, তেতিয়াহ'লে ইয়াৰ মাজত আধানৰ ত্বৰণ হ'ব, আৰু ত্বৰণ হ'লে কি হ'ব, এই ধনাত্মক আধানবোৰ বা এই ঋণাত্মক আধানবোৰ বিপৰীত ফালে কি হ'ব, এই আধানবোৰ বিপৰীত আধানৰ ফালে ত্বৰিত হ'ব, ফলত ক্ষৰণ হ'ব। তাৰ মানে কি হ'ব, আধানৰ লিকেজ হ'ব। মাধ্যমটোৰ অন্তৰক ধৰ্ম কমকৈ হ'লেও অন্তৰক ধৰ্ম হ্ৰাস পাব, অন্তৰক ধৰ্ম হ্ৰাস পাব। এই অন্তৰক ধৰ্মটো হেৰি নোহোৱাকৈ, অন্তৰক ধৰ্মটো ধ্বংস নোহোৱাকৈ পৰাবিদ্যুৎ মাধ্যম এটাৰ সৰ্বোচ্চ পৰিমাণৰ বৈদ্যুতিক ক্ষেত্ৰ সহ্য কৰিব পৰা, বৈদ্যুতিক ক্ষেত্ৰ সহ্য কৰিব পাৰে, তাকেই কি বুলি ক'ব, পৰাবিদ্যুৎ তীব্ৰতা বুলি কয়, ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথ বুলি কয়। সেইটোৰ মাধ্যমটোৰ ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথ বুলি কয়। বায়ুৰ বাবে সেই মানটো হৈছে কিমান, 3 × 10 to the power 6 ভল্ট পাৰ মিটাৰ, 6 ভল্ট পাৰ মিটাৰ। এইটো হৈছে 6 ভল্ট পাৰ মিটাৰ। তে 1 চেণ্টিমিটাৰ যদি দূৰত্বত পাত দুখন থাকে আৰু তাৰ মাজৰ বায়ুখিনিৰ এইটো কিমান হ'ব, 10 to the power 4 ইমান ভল্ট হ'ব, 10 to the power 4 ভল্ট হ'ব। গতিকে পাত দুখনৰ, পৰিবাহী পাত দুখনৰ মাজৰ যদি ব্যৱধান 1 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে সিহঁতৰ মাজৰ বিভৱ পাৰ্থক্য হ'ব কিমান, 3 × 10 to the power 4 ভল্ট হয়। ধাৰক এটাৰ আধান ক্ষৰণ নহ'বলৈ আৰু তাত বৃহৎ পৰিমাণৰ আধান সঞ্চয় কৰি ৰাখিবলৈ হ'লে কি কৰিব লাগিব, এই ধাৰকত্বৰ মান বৃহৎ হ'ব লাগিব, ধাৰকত্বৰ মান বৃহৎ হ'ব লাগিব, যাতে ইয়াৰ বিভৱভেদ আৰু বৈদ্যুতিক ক্ষেত্ৰৰ মান ভংগন সীমাবদ্ধতাৰ বেছি নহয়, ভংগন সীমাবদ্ধতাৰ বেছি নহয়। অৰ্থাৎ ধাৰক এটাই আধান ধৰি ৰাখিব পৰাৰ এটা সীমা থাকে, আধান ধৰি ৰাখিব পৰা এটা সীমা থাকে, য'ত আধান ক্ষৰণ হোৱা পৰিঘটনাটো ন্যূনতম হয়, আধান ক্ষৰণ হোৱা পৰিমাণটো ন্যূনতম হয়। বাস্তৱ ক্ষেত্ৰত মই কৈছোঁৱে আগতে যে বাস্তৱ ক্ষেত্ৰত 1 ফেৰাডটো বহুত ডাঙৰ একক, সেইকাৰণে সাধাৰণতে আমাৰ এই সৰু এককবোৰ ব্যৱহাৰ কৰা হয়, যিবোৰৰ কথা মই ইতিমধ্যে কৈ গৈছোঁ। ইয়াৰ পিছৰ অধ্যায়ত আমি পিছৰ ক্লাছটোত আমি সমান্তৰাল ফলিতাৰকৰ বিষয়ে আলোচনা কৰিম।